নমস্কাৰ ষ্টুডিঅ'ত মই পলি আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা ভাল খবৰ। বিশাল শোভাযাত্ৰাৰে 5 কুইণ্টল ওজনৰ আৰু 8 ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তিক লৈ এতিয়া জামুগুৰিহাট আৰু চতিয়াত দেখা পোৱা গ'ল ব্যাপক উৎসাহ উদ্দীপনা। যুৱ উদ্যোগী নীৰজ নিছিম হাজৰিকাৰ প্ৰচেষ্টাত জামুগুৰিহাটৰ শান্তিপুৰস্থিত কন্যকা মাৰ্কেটিং ছ'চাইটিৰ সন্মুখ ভাগত অহা লাচিত দিৱসৰ দিনটোতে সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে স্থাপন কৰা হ'ব এই বৃহৎ প্ৰতিমূৰ্তি ভাগ। সেই উদ্দেশ্যেৰে ভাস্কৰ্য শিল্পী মনজিত হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই মূৰ্তিভাগ পুষ্পসজ্জিত বাহনত জাতীয় সাজপাৰ পৰিধান কৰি বৃহৎ শোভাযাত্ৰাৰে লৈ অহা হয় কন্যকা মাৰ্কেটিং ছ'চাইটিৰ সন্মুখলৈ। আৰু ইয়াৰ পাছতেই মাৰ্কেটিং ছ'চাইটিৰ সন্মুখত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত প্ৰতিষ্ঠা কৰা হ'ব লাচিতৰ প্ৰতিমূৰ্তি ভাগ। বিধায়ক হাজৰিকাই উদ্যমী যুৱক নীৰজ নিছিম হাজৰিকাৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিতৰ নিভাজ ড্ৰেছ পেণ্ট তথা বীৰত্বক সৰুগত কৰি অনাগত দিনত অসমীয়া জাতিটো আগবাঢ়িব লাগিব বুলি মন্তব্য কৰে। এই মুহূৰ্তত আমাৰ হাতত বিধায়ক পদ্ম হাজৰিকাৰ মন্তব্য আমাৰ হাতত আছে, আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। আৰু আছে খবৰ, চাই থাকিব গুৱাহাটী টাইমছ। যুদ্ধ হাৰিও যুদ্ধ কিনিও যুদ্ধ যুদ্ধ মাথনো যুদ্ধ যুদ্ধ নহ'লে নহ'ব যুদ্ধ। আজি যে অসমী অৱৰুদ্ধ চাৰিওকাষেদি বেৰি অসম আহিলে ঘেৰি আৰু যে নসহে দেৰি বজা বজা অসমীয়া বজাৰ ৰভেৰি শত্ৰু যদিও দুৰ্নিবাৰ হৈ যাব চাৰখাৰ হৈ যাব চাৰখাৰ হৈ যাব চাৰখাৰ। ধন্যবাদ। কাহরে ভয়ামে জলেরে থলেরে আমি সকলোকে একেলগে এই মহোদয়ৰ পাশে যুৱ সমাজৰ দলিতন আচলতে সমগ্ৰ নদুৱা অঞ্চলবাসী ৰাইজে এক গৰ্জন দিছে, এক হুংকাৰ দিছে যে বৰ্তমান যি সময়ৰ আহ্বান যে আমাৰ বৃহত্তৰ অসমীয়া জাতিটো একগোট হৈ থাকিব লাগিব, যিহেতু আমি জানো যে মহাবীৰ মহাযোদ্ধা লাচিতে অসমীয়া জাতিক একগোট কৰিছিল আৰু আহোম সাম্ৰাজ্যই তেখেতৰ নেতৃত্বত মোগলক 17 বাৰকৈ পৰাজিত কৰিছিল আৰু আমাৰ শৌৰ্য বীৰ্য মান মৰ্যাদা আমি তেওঁৰ বাবেই আজি হয়তো এনেদৰে সুখত আমি জীয়াই আছোঁ। গতিকে মই ভাবোঁ যে বৰ্তমান যুৱ প্ৰজন্মৰ প্ৰত্যেকজন প্ৰতিনিধিৰ ই এক জাতীয় দায়িত্ব যে তেওঁলোক ওলাই আহিব লাগে। আৰু আজি আমি দেখিছোঁৱেই যে তেওঁলোকৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি জাতি ধৰ্ম ভাষা দল সংগঠন নিৰ্বিশেষে ৰাইজ আই মাতৃ যুৱক যুৱতী জ্যেষ্ঠ ভাতৃ কনিষ্ঠ ভাতৃ সকলো ওলাই আহি যি স্বতঃস্ফূৰ্ত সঁহাৰি আমাক জনালে আৰু আমি চতিয়াৰ পৰা জামুগুৰিলৈ এক বৰ্ণিল শোভাযাত্ৰাৰে আমাৰ অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আনি ইয়াত এতিয়া উপস্থিত হৈছোঁ। আজি আমি মূৰ্তিভাগ জামুগুৰি মাৰ্কেটিং কমপ্লেক্সৰ প্ৰাংগণত প্ৰতিষ্ঠা কৰিম, ইয়াত থ'ম আৰু মূৰ্তিভাগৰ আনুষ্ঠানিক উন্মোচন কৰা হ'ব 24 নৱেম্বৰ দেওবাৰ অৰ্থাৎ লাচিত দিৱসৰ দিনা। আৰু মই আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে মূৰ্তিভাগ শুভ উন্মোচন কৰিবলৈ আমি আহ্বান জনাইছোঁ, আমি নিমন্ত্ৰণ জনাইছোঁ ৰূপন গোহাঁই বৰুৱা ডাঙৰীয়াক। প্ৰথমে মই আপোনাৰ সকলোলৈ মই কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ এই যি আমি লাচিতৰ প্ৰতিমূৰ্তি ভাগ আমি বনাইছোঁ, এয়া আমাৰ বহুদিনীয়া পৰিকল্পনা আছিলে আৰু এইখিনি মোক কাম কৰিবলৈ সুযোগ দিয়াৰ বাবে মই প্ৰথমেই কৃতজ্ঞতা জনাইছোঁ নদুৱা সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া আৰু তেখেতৰ সুযোগ্য সন্তান নীৰজ নিছিম হাজৰিকাই। বিগত কিছুদিনৰ পৰা আমি এই বিষয়লৈ বাৰ্তালাপ কৰি আছিলোঁ যে এভাগ লাচিতৰ প্ৰতিমূৰ্তি আৱক্ষ চিমেণ্টৰ কংক্ৰিটৰ আমি ইয়াত প্ৰতিষ্ঠা কৰিম জামুগুৰিহাটৰ মাজমজিয়াত। আজি সেইখিনি আমাৰ সৌভাগ্য হ'ল আৰু নদুৱাৰবাসীৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি, যেনেধৰণে আমাৰ গৃহৰ পৰা শোভাযাত্ৰা কৰি আজি এক বিশাল ৰেলী কৰি পেলাই ইয়ালৈ আনিছে, সকলো ৰাইজলৈ আমি মানে অভিনন্দন জ্ঞাপন কৰিছোঁ।
আৰু এই লাচিতৰ প্ৰতিমূৰ্তিভাগ বনোৱাৰ ক্ষেত্ৰত মোৰ দাদা সঞ্জীৱ হাজৰিকা, মোৰ ভাতৃ প্ৰাণজিৎ হাজৰিকা, মোৰ সহকৰ্মী সকলোৱে যেনেধৰণে সহায় কৰিছিলে 2.5 মাহ সময়ত আমি সুন্দৰকৈ প্ৰতিমূৰ্তি হৈছে বুলি ৰাইজলৈ এতিয়া আমি আজি 21 তাৰিখে আমি ৰাইজলৈ অৰ্পণ কৰিছোঁ।